ৰাজ্যত আদিবাসী জনগোষ্ঠীৰ ৰাজনৈতিক দল জয় ভাৰত পাৰ্টিৰ তৎপৰতা 2024 চনৰ নৱেম্বৰ মাহত গুৱাহাটী প্ৰেছ ক্লাবত জন্মলাভ কৰা আদিবাসী জনগোষ্ঠীৰ ৰাজনৈতিক দলটোৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আদিবাসী আৰু চাহ জনগোষ্ঠীয় অধ্যুষিত এলেকাত তৎপৰতাৰে ৰাজনৈতিক সভা সমিতিৰ আয়োজন আগন্তুক পঞ্চায়ত নিৰ্বাচনত আদিবাসী অধ্যুষিত এলেকাত নিজা জনগোষ্ঠীয় প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ লক্ষ্য আদিবাসী জনগোষ্ঠীৰ নৱগঠিত ৰাজনৈতিক দলটোক আদিবাসী ছাত্ৰ সন্থাৰ পূৰ্ণ সমৰ্থন জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া প্ৰাপ্য আৰু অধিকাৰৰ দাবী কোনো এখন শাসনাধিষ্ঠিত চৰকাৰী পূৰণ কৰিবলৈ সদিচ্ছা প্ৰকাশ নকৰাৰ বাবে জনগোষ্ঠীটোৰ দাবীসমূহ আজৰি অনাৰ স্বাৰ্থত ৰাজনৈতিক সমাধান বিচাৰি ৰাইজৰ মাজত প্ৰচাৰ অভিযান ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যন যেহেতু এটা গ্ৰাছ লেভেলৰ ইলেকশ্যন হয় আৰু গ্ৰাছ লেভেল ভেটি আমি মজবুত কৰিব পাৰিলে আমি আগন্তুক যি 2026ত যি এমএলএ ইলেকশ্যন আহি আছে তাতে আমাৰ এমএলএ জিকাবৰ কাৰণে আমাৰ এজি হ'ব ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক